একালৰ বৃন্দাবন একালত পৰে চন কি হ'ব ভৱেশ কলিতাৰ ৰাজনৈতিক ভৱিষ্যত নিজ সমষ্টিতেই এলাগি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিক দিলীপ শইকীয়াই উন্মোচন কৰা ফলকত নাম নাই ভৱেশ কলিতাৰ বিপৰীতে ৰাতুল শৰ্মা নিপেন ভূঞাৰ নাম নিৰ্বাচনৰ প্ৰাক্ষণত ক্ৰমাৎ স্পষ্ট হৈছে প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে দিলীপ শইকীয়াৰ সংঘাত বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাক ৰঙিয়াৰ পৰা আঁতৰাই নিজ পচন্দৰ প্ৰাৰ্থী প্ৰক্ষেপৰ মন নেকি সভাপতি দিলীপ শইকীয়াৰ যাৰ বাবে ভিতৰি ভিতৰি আৰম্ভ হোৱা ৰাজনীতিৰ মঙলবাৰে ৰঙিয়াত ঘটিল বহিঃপ্ৰকাশ মঙলবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত মুকলি হৈছিল হাইস্মাৰ্ট লাইটৰ আধাৰশিলা মুকলি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া লগত আছিল স্থানীয় বিধায়ক ভৱেশ কলিতা পিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে আধাৰশিলা স্থাপন কৰা ফলকত নাছিল স্থানীয় বিধায়ক ভৱেশ কলিতাৰ নাম তাৰ বিপৰীতে ফলকত নাম উল্লেখ আছিল অসম যুৱ আয়োগৰ অধ্যক্ষ ৰাতুল শৰ্মা আৰু কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞাৰ ইমানেই নহয় আধাৰশিলা স্থাপন কাৰ্যসূচীত দ্বিতীয় শাৰীত আছিল ভৱেশ কলিতা ৰাতুল নিপনৰ পিছৰ শাৰীত ভৱেশ কলিতাৰ উপস্থিতিয়ে স্বাভাৱিকতে সূচাইছে বৰ্তমানৰ সভাপতিৰে ভৱেশ কলিতাৰ সংঘাত সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সমষ্টিটোৰ বৰ্তমান বিধায়ক ভৱেশ কলিতাক আঁতৰাই কেনেবাকৈ নিজৰ মানুহক টিকট দিয়াৰ মন নেকি দিলীপ শইকীয়াই আধাৰশিলা মুকলি অনুষ্ঠানৰ কিছু ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই ভিন্নজনে কমেণ্টযোগে লিখাৰ লগতে তাৰিফুল ইছলামে লিখিছে একালৰ বৃন্দাবন একালত পৰে চন অৰুণৱ বৰুৱাই লিখিছে খুব দুখৰ বিষয় যে স্থানীয় বিধায়ক হিচাপে ভৱেশ কলিতাৰ দেৱৰ নাম থাকিব লাগিছিল সেই ফলিখন যিজনৰ নিৰ্দেশত বনোৱা হৈছে তেওঁলৈ সহস্ৰ প্ৰণাম যোনে যিমান সপোন নেদেখক কিয় ৰঙিয়া সমষ্টিত এজনেই বিধায়ক জনসাধাৰণৰ হৃদয়ত সেইজন হৈছে ভৱেশ কলিতা ডাঙৰীয়াদেৱ নয়ন কৌশিকে লিখিছে স্থানীয় বিধায়কজনৰ নাম নাই যে ফলকখনত সমষ্টিবাসী হিচাপে বেয়া লাগিছে এই ঘটনাত কৃণাল ঠাকুৰীয়ে লিখিছে বিধায়কজনৰ নাম কিয় নাই অভিজিত পালেও লিখিছে বিধায়কজনৰ নাম কিয় নাই নয়ন শৰ্মাই লিখিছে MLA ভৱেশ কলিতাৰ নামেই নাই দেখোন সদস্যই বিধায়ক হোৱাৰ মন যেন পাওঁ ইয়াৰ পূৰ্বেও ভৱেশ কলিতাৰ কাম কাজক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল স্থানীয় অগপ নেতাৰ এনে অসন্তুষ্টিৰ মাজতে এতিয়া দলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে স্বাভাৱিকতে প্ৰশ্ন হৈছে ২৬ৰ টিকট লাভ কৰিবনে ভৱেশ কলিতাই নে কটা যাব টিকেট ভৱেশ কলিতাৰ সেয়া এক এতিয়া ডাঙৰ প্ৰশ্ন নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও